পৰিয়ালবৰ্গলৈ বৰ মনত পৰিছে চাগে দেই। হয়, কি জেগাৰ পৰা আহিছে? ইয়াতো খাইছে? ইয়াত আমি কি খুৱাই দিলেহি। ৰং এটা কৰে মাজে মাজে। এইটো ক'ৰ পৰা আনিলা তোমালোকে? আমি ধেমাজিৰ গেলুৱাৰ পৰা ন? আমি বৰ্তমান গকুলধাম চেল্টাৰত ৰাখিছোঁ। SPCA চেল্টাৰ, ডিষ্ট্ৰিক্ট SPCA। হয়। পানীগাঁৱত আছে, লখিমপুৰ পানীগাঁও। হয়। দি আৰ্ট ফৰ এভৰিৱানৰ তত্ত্বাৱধানত আছে। হয়। মই তাৰে এজন সদস্য। অঁ, তোমাৰ নামটো? মোৰ নাম ঋতুপল ফুকন। ঋতুপল ফুকন ন? হয়। তো কেতিয়ালৈকে কেনেকৈ ৰাখিবা এইটো? বৰ্তমান আমি মৰুভূমিৰ তাত তাৰে কিছুমান সংস্থাৰ লগত কথা বাৰ্তা হৈ আছে। খুব সোনকালে হয়তো আমি তাক সেই উত্তৰ খাপ খাব পৰা জলবায়ুৰ অঞ্চললৈ প্ৰেৰণ কৰিম কিজানি। আৰু যদি চাইছোঁ কথা পাতি, যদি সম্ভৱ হয় ইয়াতে আমি ৰখাৰ ব্যৱস্থা কৰিম তেতিয়া। এতিয়া ঘাঁহ আমি উত্তৰ লগতে আমাৰ ইয়াতে ঘোঁৰাও আছে, এবাণ্ডন কিছুমান মালিকে এবাণ্ডন কৰা ঘোঁৰা, কুকুৰকে আদি কৰি। কিছুমান বিশেষকৈ আমি প্ৰথমতে কুকুৰ কৰিছিলোঁ। এতিয়া কুকুৰকে আদি কৰি সাপৰ পৰা কুকুৰ, সাপ, ছাগলী, গৰু, ঘোঁৰা আমি ৰেস্কিউ কৰোঁ আৰু তেওঁলোকক নতুন জীৱন এটা দিবলৈ চেষ্টা কৰোঁ। আচ্ছা, সেয়াই আমাৰ মূল লক্ষ্য আৰু। হয়। কিমান দিন হ'ল তোমালোকৰ ৰেস্কিউ চেণ্টাৰটো? আমাৰ এইটো প্ৰায় ছেপ্টেম্বৰত আমি আৰম্ভ কৰিছিলোঁ। বহু কষ্টৰে বৰ্তমান আমি এইটো পৰ্যায় পোৱাইছোগৈ আৰু। উটটো ক'ৰ পৰা আহিছিলে এইটো? উটটো আমি জনামতে ৰাজস্থানৰ পৰা আনিছিলে বুলি শুনিছোঁ। হয়। ৰাজস্থানৰ পৰা আনি ধেমাজিৰ গেলুৱাত এইটো ঈদত হেৰি কৰিবলৈ আনিছিলে। হয়। আমি খবৰ পোৱাত, বিশেষ সূত্ৰৰ পৰা খবৰ পাই তাৎক্ষণিকভাৱে আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ। আৰক্ষীয়েও খুব আমাক সহযোগ কৰিলে আৰু উটটোক আমি খুব সোনকালে খুব ধুনীয়াকৈ ৰেস্কিউ কৰি আৰু কোৰ্টৰ পৰা কাষ্টাডিত লৈছোঁ আমি দি আৰ্ট ফৰ এভৰিৱান গকুলধামে। ঠিক আছে।